নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি গৈছিলোঁ বৰপেটালৈ মিষ্টাৰৰ লগৰ এজনৰ ঘৰলৈ। তেওঁলোকৰ ঘৰৰ পৰা হাউলি ৰাসলৈ বেছি দূৰ নহয়। হাউলিলৈ গৈছোঁ যেতিয়া ৰাস নাচামনে সেইটো হ'বই নোৱাৰে। সেইবাবে আমি হাউলিত ৰাস চাবলৈ ওলালোঁ। বোলো আহিছোঁ যেতিয়া চাই আহোঁগৈ, নহয় জানো? আমি চোৱাৰ লগতে আপোনালোককো দেখাওঁ বুলি কেইটামান ভিডিঅ' কৰি ৰাখিলোঁ, তাকে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। কোৱা শুনা মতে প্ৰসিদ্ধ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ দিনৰে পৰা হাউলিত এই ৰাস উদযাপন কৰা হয়। এই ৰাস উৎসৱত শ্ৰীকৃষ্ণৰ লীলা, দশাৱতাৰ, মহাভাৰত, ৰামায়ণৰ চৰিত্ৰ মূৰ্তিৰে দেখুওৱা হৈছে। আমাৰ ইয়াত যেনেকৈ শিল্পীসকলৰ দ্বাৰা অভিনয় কৰা হয়, কিন্তু তাত নহয় দেই, তাত অকল মূৰ্তিৰে ৰাস দেখুওৱা হয়। ইয়াত দেখিছেনে? শ্ৰীকৃষ্ণ, ৰাধা, এইফালে আকৌ মহাভাৰতৰ চৰিত্ৰ, ৰামায়ণৰ চৰিত্ৰ মানে মূৰ্তিৰে প্ৰকাশ কৰা হৈছে। ইমানেই ধুনীয়া লাগিছে মানে পৰিৱেশটো। তাত বহুত মানুহ হয় দেই, বহুত মানুহ হয়। আজিৰ দিনত এনেকুৱা হৈছেগৈ মানে হাউলি ৰাস মহোৎসৱে বৰপেটা অঞ্চলৰ লগতে অসমৰ জাতীয় উৎসৱ হিচাপেহে ৰূপ ল'বলৈ ধৰিছে। বিভিন্ন জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতিৰে ইয়াত বিশেষ স্থান লাভ কৰিছে। এইফালে আকৌ পুতনা দেখিছেনে? কাৰেণ্টৰ জোৰেৰে মানে ইয়াক পুতনাৰ বিকৃত ৰূপ। এইফালে হনুমানৰ আকৌ একদম কাৰেণ্টৰ দ্বাৰা ৰাম ৰাম এনেকৈ চিঞৰাই আছে। এয়া দেখিছে মহাভাৰতৰ চৰিত্ৰ কি ধুনীয়াকৈ প্ৰকাশ কৰিছে তেওঁলোকে। কি ক'ম আৰু মানে যথেষ্ট মানুহৰ ভিৰ দেই, তাত বহুতেই মানুহ। ইমানেই ভাল লাগিলে মানে গৈ। পুতনাৰ জীৱন্ত ৰূপ। পৰিৱেশটো মানে বহুতেই শান্তিপূৰ্ণভাৱে হৈছে আৰু দেই। আনফালে আকৌ বিশেষ আকৰ্ষণ ভূপেন হাজৰিকাদেৱ। দেখিছেনে কি ধুনীয়াকৈ গাই আছে পৰ্দাত। সঁচা সঁচিকৈ গাই থকা নিচিনা লাগিছে নহয়নে? একদম জীৱন্ত ৰূপ পাইছে আৰু। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আমিও চাই মেলি শেষত ঘৰলৈ আহিলোঁ। বাই বাই।